জনপ্ৰিয় লৈছে গুৰুত্বপূৰ্ণ খবৰ ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিৰ পাছতে বেলুচ লিবাৰেশ্যন আৰ্মিৰ ডাঙৰ ঘোষণা কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে আৰু পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ পৰা সহায় বিচাৰিছে বেলুচ আৰ্মিয়ে এক ডাঙৰ খবৰ হৈ পৰিছে বেলুচ আৰ্মিৰ ডাঙৰ ঘোষণা ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিৰ পাছতে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে এক ডাঙৰ ঘোষণা কৰিছে পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ পৰা সহায় বিচাৰিছে বেলুচ আৰ্মিয়ে আৰু পাকিস্তানক ধ্বংস নকৰিলে বিশ্বৰ বাবে সংকটজনক হৈ পৰিব এই দেশখন আৰু এনেদৰে মন্তব্য কৰিছে বেলুচ আৰ্মিয়ে পাকিস্তানক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব লাগে সম্পূৰ্ণৰূপে নিৰ্মূল কৰি দিব লাগে পাকিস্তানক আৰু এনেদৰে মন্তব্য কৰিছে বেলুচ আৰ্মিয়ে পাকিস্তান ধ্বংস কৰিবলৈ প্ৰয়োজন মাত্ৰ তিনিটা বিশেষ বস্তু আৰু পাকিস্তান ধ্বংস কৰিবলৈ লাগিব মাত্ৰ তিনিটা বিশেষ বস্তু আৰু সেই তিনিটা বিশেষ বস্তুৰ সহায় পালে পাকিস্তানক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব বেলুচ আৰ্মিয়ে এক ডাঙৰ ঘোষণা কৰিছে এক ডাঙৰ খবৰ আহি পৰিছে ভাৰতৰ পৰা তিনিটা বস্তু লাভ কৰিলে পাকিস্তানক নিশেষ কৰি পেলাব বেলুচ আৰ্মিয়ে আৰু ভাৰতৰ পৰা এই তিনিটা বস্তু লাভ কৰিলে কিন্তু পাকিস্তানক নিশেষ কৰি দিব বুলি কৈছে বেলুচ আৰ্মিয়ে আৰু সেই কি বস্তু লাগিব কি তিনিটা বিশেষ বস্তু লাভ কৰিলে পাকিস্তানক সম্পূৰ্ণৰূপে নিশেষ কৰি পেলাব বেলুচ আৰ্মিয়ে আমি সবিস্তাৰে জানিবলৈ চেষ্টা কৰিম যেহেতু ভাৰত পাকিস্তানৰ মাজত যুদ্ধ বিৰতি অব্যাহত আছে আৰু ভাৰত পাকিস্তানৰ মাজত যুদ্ধ বিৰতি ঘোষণা হোৱাৰ পাছতে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে এক ডাঙৰ ঘোষণা কৰিছে পাকিস্তানক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব বিচাৰে বেলুচিস্তানৰ যোদ্ধাসকলে এতিয়া ভাৰতৰ পক্ষত থিয় দিছে বেলুচিস্তানসকলে পাকিস্তানক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব লাগে বুলি তেওঁলোকে মন্তব্য কৰিছে সম্পূৰ্ণৰূপে ধ্বংস কৰিব লাগে নিৰ্মূল কৰি দিব লাগে যদিহে পাকিস্তানক ধ্বংস নকৰে সময় থাকোঁতে যদি পাকিস্তানক ধ্বংস নকৰে তেন্তে কিন্তু বিপদজনক হৈ পৰিব পাকিস্তান দেশখন সকলোৰে বাবে বিপদজনক হৈ পৰিব বুলি মন্তব্য কৰিছে এতিয়া বেলুচ লিবাৰেশ্যন আৰ্মিয়ে গতিকে ভাৰতে যদি সহায় কৰে তেন্তে পাকিস্তানক সম্পূৰ্ণৰূপে নিষেধ কৰিব বুলি এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পাছতে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে ডাঙৰ ঘোষণা কৰিছে আৰু পাকিস্তানক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব বিচাৰে বেলুচিস্তানৰ যোদ্ধাসকলে যদি সময়ৰ পূৰ্বে পাকিস্তানক ধ্বংস কৰা নহয় তেন্তে এই দেশখন বিশ্বৰ বাবে সংকটজনক হৈ পৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু যদি ভাৰতে পাকিস্তানক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে বেলুচ আৰ্মিয়ে সবাতোকৈ আগত সহযোগ কৰিব বুলি মন্তব্য কৰিছে আৰু যদি ভাৰতে যদি সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পাকিস্তানক তেন্তে কিন্তু বেলুচ আৰ্মিয়ে সবাতোকৈ আগত সহযোগ কৰিব ভাৰতক এনেদৰে এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে উল্লেখ কৰিছে তেওঁলোকে গতিকে এতিয়া পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ পৰা সহায় বিচাৰিছে বেলুচ আৰ্মিয়ে যুদ্ধ বিৰতি ঘোষণাৰ পাছতে বেলুচ আৰ্মিয়ে পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ ঘোষণা কৰিছে যদি ভাৰতে বেলুচ আৰ্মিক পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে তেন্তে পাকিস্তানক উচিত শিক্ষা দিব বুলি মন্তব্য কৰিছে বিএনএৰ তৰফৰ পৰা আৰু পাকিস্তানক ধ্বংস কৰিবলৈ ভাৰতৰ পৰা তিনিটা বস্তু বিচাৰিছে বেলুচ আৰ্মিয়ে মাত্ৰ তিনিটা বস্তুৰে ধ্বংস কৰি দিব পাকিস্তানক নিষেধ কৰি দিব পাকিস্তানক আৰু ভাৰতৰ পৰা ৰাজনৈতিক কূটনৈতিক আৰু প্ৰতিৰক্ষামূলক সমৰ্থন বিচাৰিছে এতিয়া বেলুচ আৰ্মিয়ে ভাৰতৰ পৰা তিনিটা বিশেষ বস্তু বিচাৰিছে আৰু সেইকেইটা হৈছে ৰাজনৈতিক কূটনৈতিক আৰু